দুষ্ণৈ সমজিলা উদ্বোধন কৰিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। ৰাজ্যত নতুনকৈ 10খন সমজিলা উদ্বোধন কৰা হ'ব আৰু ইয়াৰে দুষ্ণৈ সমজিলা অন্যতম। দুষ্ণৈ ৰাভা হাছং সচিবালয় চৌহদত আনুষ্ঠানিকভাৱে দুষ্ণৈ সমজিলা উদ্বোধন কৰাৰ পূৰ্বে এখন ৰাজহুৱা সভা সম্বোধন কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। দুষ্ণৈ সমজিলা আয়ুক্তৰ স্থায়ী কাৰ্যালয়ৰ বাবে 20 কোটি টকা অনুমোদন দিয়া হৈছে। গোৱালপাৰা জিলা আয়ুক্ত প্ৰদীপ টিঙুমে আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, দুষ্ণৈৰ বিধায়ক যাদৱ চৌকিয়াৰী, গোৱালপাৰাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্ত, সমজিলা আৰক্ষী অধীক্ষক নপুৰ ৰঞ্জন নেওগকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। দুষ্ণৈৰ পৰা নৱজিত ৰাভাৰ ৰিপৰ্ট, এনাৰ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ইতিমধ্যে তেখেতে মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পিছতে তেখেতে অসমত মাজে মাজে যি মহকুমাৰ দাবীৰ বিভিন্ন আন্দোলন চলি থাকে আৰু সেই কথাষাৰ তেখেতে হৃদয়ংগম কৰি তেখেতে প্ৰতিটো সমষ্টিতে যি সমজিলাৰ ব্যৱস্থা কৰিছিলে আৰু সেই সমজিলাৰ ব্যৱস্থাৰ আধাৰত ইতিমধ্যে 39টা সমষ্টি পূৰ্বতে সমজিলা গঠন কৰা হৈছিলে। আজি গোৱালপাৰা জিলাৰ দুধনৈত, বক, ছয়গাঁও, পলাশবাৰী, বৰচলা, মৰিয়নি, তিয়ক, মাকুম আৰু ধলাই আজি এই 8টা সমষ্টি নতুনকৈ সমজিলা গঠন কৰা হৈছে আৰু অহা কাইলৈ ৰঙাপাৰা আৰু ডিগবৈ এই দুটা সমজিলা কাইলৈ উদযাপন কৰিব। মই সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী হিচাপে মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছো যে তেখেতে ইতিমধ্যে 49টা সমষ্টি এই সমজিলা স্থাপন কৰি ৰাইজ আৰু প্ৰশাসনক একত্ৰিতভাৱে কাম কৰাৰ সুযোগ দিয়াৰ উপৰিও ৰাইজে যাতে কম খৰচত বা কম সময়ত যাতে অধিক সেৱা পাব পাৰে তাৰ যি ব্যৱস্থা কৰিলে সেই ব্যৱস্থাই নিশ্চিত ওপৰত আমাৰ এই গোৱালপাৰা জিলাৰ যি দুধনৈ সমষ্টিবাসী ৰাইজক আগন্তুক দিনত নিশ্চিত ওপৰত সঁচা দিব। মই ইতিমধ্যে আহ্বান জনাইছো যে আমাৰ CDC ব্ৰহ্ম ডাঙৰীয়াই যাতে এই দুধনৈ সমষ্টিৰ প্ৰতিখন বিভিন্ন ভিলেজতে, ৰাধৱ ভিলেজতে টিমক লৈ পেলাই যাতে আমাৰ তৰফৰ পৰা যাতে প্ৰশাসনৰ পৰা যাতে আমি যোৱা যাতে ব্যৱস্থা কৰিব পাৰোঁ। পূৰ্বতে আছিলে কি যে জনসাধাৰণে প্ৰশাসনৰ ওচৰত আহিছিল। মই সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী হিচাপে মই উপলব্ধি কৰোঁ যে প্ৰশাসনৰ ওচৰলৈ ৰাইজে অহাতকৈ আমি যদি ওলোটাকৈ কৰোঁ যে
যে প্ৰশাসনে যদি ৰাইজৰ ওচৰলৈ যাওঁ তেতিয়া নিশ্চিত ৰূপত আমি এই সেৱা অধিক দিব পাৰিম। গাঁৱতে কিছুমান সমস্যা আমি সমাধান কৰিব পাৰিম। যিহেতু বিভিন্ন বিষয় তেনেকুৱাকৈ ভূমিৰ যে বেচা কিনাৰ অনুমতিকে আদি কৰি মাটি সন্দৰ্ভত বিভিন্ন ধৰণৰ খেলি মেলিবোৰ আঁতৰ কৰিব পাৰিব এই CDC কাৰ্যালয়তে পাৰিব। ইয়াৰ উপৰিও অৰুণোদয় হওক বা আমাৰ বিধায়কৰ উন্নয়ন পুঁজিয়ে হওক বা অংগনবাড়ীয়ে হওক, স্কুলে হওক বা হস্পিটেলে হওক বা আমাৰ ষ্টুডেণ্ট চিভিল চাৰ্ভিচ ৰেচন কাৰ্ডৰ কামেই হওক বা আমাৰ পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্টৰ কামেই হওক বা আমাৰ ডিজিটেল মেনেজমেণ্টৰ কামকে আদি কৰি সমগ্ৰ কামবোৰ এতিয়া CDC কাৰ্যালয়ৰ পৰা হ'বগৈ। আৰু লগতে অন্য এটা সুবিধা ইয়াতে সংযোগ কৰা হৈছে যে বিভিন্ন সময়ত অনুমতি ল'বলগীয়া হয় প্ৰশাসনত, গতিকে যিমানবোৰ অনুমতিৰ প্ৰয়োজন হয় সেই প্ৰয়োজনবোৰ আগন্তুক দিনত CDC কাৰ্যালয়ৰ পৰা হ'বগৈ। কাৰণ CDC লেভেলৰ যিহেতু SP ইয়াতে নিযুক্তি দিয়া হৈছে, গতিকে মই ভাবোঁ যে দুয়োগৰাকী মুৰব্বী বিশেষকৈ CDC আৰু লগতে CDC SP দুয়োগৰাকী আগন্তুক দিনত গোট লৈ বাকী ৰাইজৰ যিমানখিনি সমস্যা আছে সমস্যাখিনি যথাসম্ভৱ তেওঁলোকে সমাধান কৰিবলৈ পাৰিব বুলি মই দৃঢ় বিশ্বাস কৰোঁ।